আজি আমি কথা পাতিম ভগৱান শ্ৰীকৃষ্ণৰ পঞ্চমটো অৱতাৰ পৰশুৰামৰ বিষয়ে। তেওঁ কিয় নিজৰ মাতৃক শিৰচ্ছেদ কৰিবলগীয়া হৈছিল আৰু সেই পাপৰ পৰা তেওঁ কেনেকৈ পৰিত্ৰাণ লাভ কৰিলে। আহক তেন্তে আৰম্ভ কৰোঁ। যমদগ্নি মুনিৰ পত্নীৰ নাম আছিল ৰেণুকা। তেওঁলোকৰ 5জন পুত্ৰৰ ভিতৰত পঞ্চমজন পুত্ৰৰ নাম আছিল পৰশুৰাম। এই পৰশুৰাম নামেৰেই ভগৱান শ্ৰীকৃষ্ণই পঞ্চমটি অৱতাৰ ধাৰণ কৰিছিল। এদিনাখন যমদগ্নি মুনিয়ে স্নান কৰিবৰ বাবে সহধৰ্মিনী ৰেণুকাক গংগাৰ পানী আনিবলৈ পঠাইছিল। বহু দেৰিলৈকে পত্নী পানী আনিবলৈ গৈ ঘূৰি নহাৰ বাবেই মুনিয়ে খঙত অগ্নিশৰ্মা হৈ নিজৰ দিব্য দৃষ্টি প্ৰয়োগ কৰি দেখিলে যে সহধৰ্মিনী ৰেণুকাই স্বৰ্গৰ গন্ধৰ্বসকলৰ গা ধোৱা দৃশ্য চাই বিভোৰ হৈ আছে। ইফালে স্বামী মুনি খঙত একোনাই হৈ ইফাল সিফাল কৰি আছে। অৱশেষত মুনিয়ে পৰশুৰামৰ মাতৃক শিৰচ্ছেদ কৰিবলৈ আদেশ দিলে। মুনিয়ে তেওঁৰ পত্নীয়ে মানসিক ব্যভিচাৰ কৰাৰ কাৰণে দণ্ডৰূপে সকলো পুত্ৰকে মাক ৰেণুকাক বধ কৰিবলৈ আজ্ঞা প্ৰদান কৰিলে। কিন্তু পৰশুৰামৰ বাহিৰে কোনো পুত্ৰই মাকৰ মমতাক মোহিত হৈ তেনে কাম কৰাৰ পৰা আঁতৰত থাকিল। পুত্ৰই মুনি আজ্ঞা পালন নকৰাৰ বাবে ক্ৰোধিত হৈ মুনিয়ে শাপ দিলে যে ইহঁতৰ বিশ্বাস বুদ্ধি যাতে নষ্ট হৈ পৰে। পৰশুৰামে নিজৰ পিতাকৰ আজ্ঞা পালন কৰি নিজৰ মাকক শিৰচ্ছেদ কৰিলে। পৰশুৰামৰ দ্বাৰা মুনিৰ আজ্ঞা পালন হোৱাৰ বাবে মুনি যমদগ্নি অত্যন্ত প্ৰসন্ন হ'ল আৰু পৰশুৰামক বৰদান বিচাৰিবৰ বাবে ক'লে। পৰশুৰামে তেওঁৰ পিতৃৰ পৰা 3টা বৰদান বিচাৰিলে। প্ৰথমটো আছিল মাতৃক তেওঁ পুনৰ জীৱিত কৰিবৰ বাবে বৰদান বিচাৰিছিল। দ্বিতীয়তে হ'ল তেওঁৰ মৃত্যু হোৱা স্মৃতি যাতে মনত নাথাকে। আৰু তৃতীয়টো বৰত পৰশুৰামে ক'লে যে তেওঁৰ ককায়েককেইজনক পুনৰ চেতনা ঘূৰাই দিয়ে। মুনি যমদগ্নিয়ে পুত্ৰক এই 3টা বৰ প্ৰদান কৰিলে আৰু লগে লগেই মাতৃৰ জীৱন আৰু ভায়েকসকলৰ চেতনা ঘূৰি আহিল। কিন্তু পৰশুৰামৰ গাত মাতৃৰ হত্যাৰ পাপ লাগি গৈছিল। মাতৃ হত্যাৰ পাপত ভুগি পৰশুৰামে হাতৰ কুঠাৰখন হাতৰ পৰা এৰুৱাব নোৱাৰিলে আৰু এই মহাপাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি সহায় ভিক্ষা মাগিলে। তেতিয়া মুনিয়ে ক'লে যে মাতৃ হত্যা এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰাৰ অন্তত একান্ত মনে প্ৰাৰ্থনা কৰিলে পাপমুক্ত হ'ব। তেতিয়াৰ পৰাই পৰশুৰামে ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰিবলৈ ধৰিলে আৰু সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত তেওঁ এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ লাগিল। বহুদিন ধ্যান কৰাৰ পাছত পৰশুৰামৰ ধ্যান ভক্তিত সন্তুষ্ট হৈ মহাদেৱ শিৱই দৰ্শন দিলে আৰু ক'লে, তুমি কুশল নগৰৰ পণ্ডিত বিষ্ণু জৰাটক সাক্ষাৎ কৰা। তেওঁৱেই তোমাক পাপৰ পৰা মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰাটে পৰশুৰামক উপদেশ দিলে যে উত্তৰ পূৰ্বাঞ্চলৰ এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইত মহেন্দ্ৰগিৰি নামৰ এক সুন্দৰ পৰ্বত আছে। তাতেই থকা ব্ৰহ্মকুণ্ডৰ পাৰটো তেওঁ কুঠাৰে কাটিলে যি জলধাৰ ওলাব বৈ যাব। তাত স্নান কৰাৰ লগে লগে তেওঁৰ হাতৰ কুঠাৰ এৰাই যাব আৰু তেওঁ মাতৃ হত্যাৰ মহাপাপৰ পৰা মুক্ত হ'ব পাৰিব আৰু সেই ঠাই যুগ যুগান্তৰলৈকে তোমাৰ নামৰ সৈতে জড়িত হৈ পৰিব। পণ্ডিত জৰাথৰ কোৱাৰ পথেৰে গৈ পৰশুৰামে কাকপথাৰ মহাদেৱপুৰ নামচাই অঞ্চল অতিক্ৰম কৰিলে আৰু অৱশেষত সেই ঠাইখন পালেগৈ। আৰু কথামতে পৰশুৰামে হাতত থকা কুঠাৰেৰে আঘাত কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে আৰু ঘৰিয়াল ৰূপী সূতাৰ পৰা উদ্ধাৰ হ'ল আৰু ব্ৰহ্মকুণ্ডৰ জলভাগত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ কুঠাৰ খুলি পৰিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।